প্ৰসংগ USTM বনাম হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰে পৰা USTMত পঢ়া শিক্ষাৰ্থীয়ে অসমত চাকৰি পাবলৈ দিব লাগিব অতিৰিক্ত পৰীক্ষা। অসমৰ ল'ৰা ছোৱালীক USTMত অধ্যয়ন নকৰিবলৈ আহ্বান শৰ্মাৰ। USTMৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেইবাটাও মন্তব্য। USTMক লৈ পুনৰ সৰব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশ্ববিদ্যালয়খনক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে USTMত অধ্যয়ন কৰা ল'ৰা ছোৱালীয়ে অসমত চাকৰি পাবলৈ এটা পৰীক্ষা দিব লাগিব। ইয়াৰ উপৰিও মেঘালয়ৰ পৰা বৈ অহা পানীৰ সমস্যা সমাধান কৰিবলৈ মেঘালয় চৰকাৰ আগবাঢ়ি অহা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে, মেঘালয়ৰ পৰা পানী কেনেকৈ দীপৰ বিল আৰু শিলহাকলৈ বোৱাই নিব পাৰি তাৰ বাবে নেডাৰলেণ্ডৰ কোম্পানীক দায়িত্ব দিয়া হৈছে। লগতে IIT ৰুডকি আৰু IIT গুৱাহাটীকো আমি এই কাম দিম। 3 বছৰৰ ভিতৰত আমি এক পৰিকল্পনা কৰিম। মেঘালয়ৰ পানী বৈ আহি অসমত যি সমস্যাৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৰুত্ব দি দুয়ো চৰকাৰৰ মাজত এখন যৌথ কমিটি গঠনৰ প্ৰস্তাৱ দিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ফোন কৰি কৈছে, যদি জোৰাবতৰ বাবে গুৱাহাটীত পানী হৈছে তেন্তে তেওঁ চিন্তিত। তেওঁ কৈছে যে এই ক্ষেত্ৰত এতিয়া দুয়োখন ৰাজ্যই ৰাজনৈতিকভাৱে আগবাঢ়িব। এই সকলো ক্ষেত্ৰ পৰীক্ষা কৰিবলৈ মেঘালয় আৰু অসমৰ পৰা দুজনকৈ অভিযন্তা দিব। শৰ্মাই কৈছে যে অসমৰ মানুহে USTMক বচাব লাগি গৈছিল, কিন্তু মেঘালয় চৰকাৰে এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে যে গুৱাহাটীত প্লাবিত কৰিছে সেই কথা অস্বীকাৰ কৰা নাই মেঘালয় চৰকাৰে। ইয়াৰ লগতে USTMত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে শৰ্মাই। তেওঁ কয় যে আমি আৰু এটা আলোচনা কৰি আছো, USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ পৰীক্ষাত যোগদান নকৰে, কাৰণ USTM বেলেগ ৰাজ্যত আছে। USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত চাকৰি বিচাৰিলে আৰু এটা পৰীক্ষা দিব লাগিব। শৰ্মাই কৈছে যে এই পদক্ষেপ কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি সকলো ৰাজ্যতে লোৱা হৈছে। কিন্তু USTMৰ ওপৰত মোৰ খং বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমাৰ ওপৰত। ৰোগী নোহোৱাকৈ মেডিকেল কলেজ খুলি আছে এতিয়া। শৰ্মাই কয় যে তাত মেডিকেল কলেজ খোলাৰ দিনা গুৱাহাটী মেডিকেল কলেজ ধ্বংস কৰাত নামি যাব। অসমীয়া ল'ৰা ছোৱালীয়ে তাত পঢ়িব নালাগে। তাত টকা দি পঢ়াতকৈ ইয়াত বিনামূলীয়াকৈ অধ্যয়ন কৰক। লাগিলে গুৱাহাটী বিশ্ববিদ্যালয়ত আসনৰ সংখ্যা বঢ়াই দিম। তেওঁ কয় যে USTMে যি প্ৰত্যাহ্বান দিছে সেয়া মই গ্ৰহণ কৰিছো। USTMে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান দিছে, অসমৰ ৰাইজক দিছে, অসমে নিৰ্বাচন কৰা এগৰাকী মুখ্যমন্ত্ৰীক দিছে। এই ক্ষেত্ৰত মই লাহে লাহে সকলো কৰি যাম। উল্লেখযোগ্য যে বিগত কেইটামান দিনৰ পৰা USTMৰ ওপৰত বিভিন্ন মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ গুৱাহাটীত হোৱা কৃত্ৰিম বানৰ বাবে USTMক জগৰীয়া কৰিছিল। তেওঁ কৈছিল যে USTMে ফ্লাড জেহাদ চলাই আছে। সকলো পাহাৰ কাটি পানীৰ ঢল গুৱাহাটীৰ পিনে নমাই আছে। মেঘালয়ৰ পৰা বৈ অহা পানীয়ে গুৱাহাটী প্লাবিত কৰে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।